সকলোকে নমস্কাৰ জনাই আকৌ এটা মোৰ নতুন মিনি ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। এইফালে অকণমান দেখুৱাই দিছোঁ। ভণ্টি আৰু মই ক'ত গৈ আছোঁ জনাই আছোঁ ৰ'ব গাইজ। অকণমান আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই দিওঁ। যিহেতু আমাৰ ঘৰত চাউল নাইকিয়া হ'ল, সেইবাবে লৰালৰিকৈ একদম কণ্ট্ৰলৰ দোকান পাই গ'লোহি। সেইফালে দেখিছোঁ বাজনীয়ে ধুনীয়াকৈ লিখি আছে, বহীত নামবোৰ এণ্ট্ৰি কৰি আছে আৰু মোৰ কাৰ্ডখন দি দিলোঁ মই। একদম ধুনীয়াকৈ এয়া এণ্ট্ৰি কৰি মেলি হৈ গ'ল আৰু চাউল জুখিবলৈ এয়া লৰালৰিকৈ বেগ খুলি ল'লোঁ। চাউল উলিয়াই থৈ আছিলে। যিহেতু আমি বেছি চাউল নাপাওঁ, মই আৰু আমাৰ ধনুৱে পাওঁ 10 কেজি, সেইবাবে মোনা এটাকে লৈ আহিলোঁ, বস্তা নানিলোঁ আৰু এইফালে মই ধুনীয়াকৈ জুখি মেলি লৈ লৈছোঁ। আৰু মানুহ আছিলে পিছে ইটোৰ পিছত সিটো মানুহ একদম 4টা বজালৈকে থাকেই নহয়নে। যিহেতু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে চাউলটো আনিব লাগে, সেইকাৰণে লৰালৰিকৈ গৈ পেলাই আনি ল'লোঁগৈ। এইফালে ফাইনেলি ৰেডি কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ব'লক। ধুনীয়াকৈ ভণ্টিৰ লগতে এয়া ঘৰলৈ আহি গ'লোঁ। আপোনালোকে চাগে সকলোৱে কণ্ট্ৰলৰ চাউল পায়েই নহয়নে, আৰু আমিও পাওঁ, সেইবাবে আনি ল'লোঁগৈ। আকৌ লগতে আটাও লৈ আহিছোঁ। আটাবোৰ ভালেই আহে, ইমানো বেয়া নাহে। বস্তা 2টাও লৈ আহিলোঁ কিনি পেলাই, আৰু আহিয়ে মায়ে চাহ বনাই দিলে, সেয়া চাহ খালোঁ। আৰু আমাৰ সিহঁতক থৈ গৈছিলোঁ কুঁহিকে বেটাকে, কুঁহিয়ে বেটাই ধুনীয়াকৈ খেলি আছে আৰু এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে গোটেইকেইটা। এইফালে ৰাস্তাত মা আৰু ভণ্টি বহি আছে চাহ খাই আৰু দেউতাই কৰি আছে এয়া কাম। বাঁহৰ শিপাই গোটেই শিলখিনি আৱৰি ধৰিলে, সেইবাবে শিলবোৰ খানি উলিয়াইছে আৰু মায়ে বৈ আছে তাত। আজিলৈ ইমানেই, ভিডিঅ'টো বাই বাই।